নলবাৰীৰ পৰা শেহতীয়া খবৰ আহিছে জানাজা সম্পন্ন হৈছে নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ঘাতক ৰৌজ আলীৰ ইতিমধ্যে জানাজা সম্পন্ন হোৱা পৰিলক্ষিত হৈছে কিন্তু নিমাওমাও পৰিৱেশ ৰৌজ আলীৰ জানাজাত কোনো উপস্থিত নাথাকিল এখন গাঁৱৰ ৰাইজো ৰৌজ আলীৰ বাসগৃহলৈ নগল ৰৌজ আলীৰ জানাজাত উপস্থিত নাথাকিল ৰাজহুৱা কবৰস্থানতো ৰৌজ আলীক স্থান দিয়া নহল কেৱল ঘৰৰ লোকৰ মানুহৰ আত্মীয়ৰ উপস্থিতিতহে ঘাতক ৰৌজ আলীৰ জানাজা সম্পন্ন হৈছে ৰৌজ আলীৰ পৰিয়ালক সকলোৱে বয়কট কৰিছে সকলোৱে বৰ্জন কৰিছে যি জঘন্য কাণ্ড সংঘটিত কৰিছিল ৰৌজ আলীয়ে আৰু সেই ৰৌজ আলীৰ বাসগৃহত এতিয়া কোনো উপস্থিত নাথাকিল এতিয়াও পলাতক হৈ আছে ৰৌজ আলীৰ পিতৃ মাতৃ নলবাৰীৰ পৰা শেহতীয়া কি খবৰ আহিছে ৰৌজ আলীৰ জানাজাত কি পৰিৱেশৰ সৃষ্টি হৈছে আমি প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ আহিছোঁ শেহতীয়া খবৰ নিমাওমাও পৰিৱেশৰ মাজেৰে সম্পন্ন হ'ল ঘাতক ৰৌজ আলীৰ জানাজা গাঁৱৰ কোনো লোক উপস্থিত নাথাকিল সমূহীয়া জানাজাত কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিতে জানাজা সম্পন্ন হৈছে ৰৌজ আলীৰ ৰাজহুৱা কবৰস্থানতো ৰাইজে ঠাই নিদিলে ৰৌজ আলীক ঘৰৰ পাছফালে কবৰ খান্দি জানাজা সম্পন্ন ৰৌজ আলীৰ নৃশংস কাণ্ডৰ ঘাতক ৰৌজৰ পৰিয়ালক বৰ্জন কৰিছিল ইতিমধ্যে ছখন গাঁৱৰ ৰাইজে নিমাওমাও পৰিৱেশৰ মাজেৰে নলবাৰী কাণ্ডৰ ঘাতক ৰৌজ আলীৰ জানাজা সম্পন্ন হৈছে আমি শেহতীয়া খবৰ আপোনাক জনাইছোঁ গাঁৱৰ কোনো লোক উপস্থিত নাথাকিল জানাজা সম্পন্ন হৈ গ'ল গাঁৱৰ কোনো লোক উপস্থিত নাথাকিল ৰৌজ আলীৰ বাসগৃহত কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিতহে জানাজা সম্পন্ন হৈছে ৰৌজৰ বাসগৃহৰ পিছফালে পুখুৰীৰ পাৰত দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত নলবাৰীৰ পৰা আমি পোনে দৃশ্যাংশ আপোনাক দেখুৱাম এক্সক্লুচিভ দৃশ্যাংশ অসম লাইভ 24 কেমেৰাত বন্দী হৈছে আমি পোনে দৃশ্যাংশ আগবঢ়াইছোঁ নিমাওমাও পৰিৱেশ শোকাকুল পৰিৱেশৰ মাজেৰে এয়া নলবাৰী কাণ্ডৰ ঘাতক মূল অভিযুক্ত ৰৌজ আলীৰ জানাজা সম্পন্ন হৈছে কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিতহে জানাজা সম্পন্ন ৰৌজ আলীৰ ৰৌজৰ পৰিয়ালক সকলোৱে বয়কট কৰিছে সকলোৱে বৰ্জন কৰিছে ৰৌজ আলীৰ পৰিয়ালক নলবাৰীৰ পৰা শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত আপোনাক দেখুৱাইছোঁ দ্বিতীয়টো দৃশ্যাংশ ঘৰৰ পাছফালে কবৰ খান্দি এয়া কেৱল আত্মীয় স্বজনৰ উপস্থিতিতে ৰৌজ আলীৰ জানাজা সম্পন্ন হৈছে ঘৰৰ পাছফালে পুখুৰীৰ পাৰত এইদৰে কবৰ খান্দি জানাজা হৈছে ৰৌজ আলীৰ ভয়াৱহতাৰ বাবেই ছাত্ৰ নেতা মাধুৰ্যক হেৰুৱাবলগীয়া হ'ল অতি নৃশংসভাৱে হানি খুচি হত্যা কৰিলে সম্ভাৱনাপূৰ্ণ ছাত্ৰ নেতা মাধুৰ্য আমি দৃশ্যাংশ এই মুহূৰ্তত নলবাৰীৰ পৰা আপোনাক পোনে দেখুৱাইছোঁ নিমাওমাও পৰিৱেশৰ মাজেৰে সম্পন্ন হৈছে ঘাতক ৰৌজ আলীৰ জানাজা সমূহীয়া জানাজাত গাঁৱৰ এজনো লোক উপস্থিত নাথাকিল ছখনকৈ গাঁৱৰ ৰাইজে জানাজা বৰ্জন কৰিছিল কবৰস্থানতো ৰাজহুৱা কবৰস্থানতো ঠাই দিয়া হোৱা নাছিল ৰৌজ আলীক আমি দুটা পৃথক দৃশ্যাংশ আপোনাক দেখুৱাম ৰাজহুৱা কবৰস্থানতো স্থান নিদিলে ৰৌজ আলীক আৰু এয়া ৰৌজ আলীৰ বাসগৃহৰ দৃশ্যাংশ আমি আপোনাক দেখুৱাইছোঁ ৰৌজ আলীয়ে অতি নৃশংসভাৱে সম্ভাৱনাপূৰ্ণ ছাত্ৰ নেতা মাধুৰ্যক হত্যা কৰিছিল আৰু মাধুৰ্যৰ ভগ্নী মৃদু মুদ্ৰাকো উপৰ্যুপৰি আক্ৰমণ কৰিছে ইতিমধ্যে কিছু সময় পূৰ্বে মৃদু মুদ্ৰাৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে ৰৌজৰ ভয়াৱহতাৰ বাবেই এটা সম্ভাৱনাৰ অকাল মৃত্যু হ'ল আৰু সেই ৰৌজক এতিয়া সকলোৱে প্ৰত্যাখ্যান কৰিছে ৰৌজৰ পৰিয়ালক ৰৌজ আলী ইতিমধ্যে মৃত্যু হৈছে আৰক্ষীৰ এনকাউণ্টাৰত ইতিমধ্যে ৰৌজ আলীৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ৰৌজ আলীৰ বাসগৃহৰ পৰিৱেশ আমি দেখুৱাইছোঁ আজি নলবাৰীত কি পৰিৱেশৰ সৃষ্টি হৈছে পোনপটীয়াভাৱে আমি আপোনাক দেখুৱাইছোঁ নলবাৰীৰ পৰা পোনপটীয়াভাৱে আমি দৃশ্যাংশ দেখুৱাইছোঁ মুকালমুৱাৰ পৰিৱেশ এয়া ৰৌজ আলীৰ জানাজাত ৰাইজ উপস্থিত নাথাকিল
কিছু মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি মন্তব্যটি শুনাম পুনৰবাৰ দৃশ্যাংক দেখুৱাম মন্তব্যটি শুনাই লৈছোঁ আমাৰ যিটো দেহাৰ কলা গৈছে ৰাইজ গম পাইছেনে নাই তেওঁলোকে তাৰমানে আমি এটা বিৰাট নিন্দনীয় কাম কৰিছে তেওঁক তাৰমানে আমি বিৰাট বিৰাট বেয়া পাইছোঁ তাৰ ভাষা নাই তাই এইটো কাম কৰিব নালাগিছিল কাৰণ তেওঁ ছোৱালী ভাল পোৱা বা কিবা পৰা সেইটো আমি ক'ব লগা একো নাই কথা হ'ল কি এই কামটো কৰিব নালাগিছিল আৰু সেই ল'ৰাজন বিৰাট নিৰ্দোষী ল'ৰা আছিল যিটো চামতাৰ ল'ৰা আছিল তেওঁৰ কোনো ভুল নাই আমি জানামতে তেওঁ নিজৰ ভাতৃক থবা আহিছিল তেওঁ প্ৰটেকশ্যন দিয়া তেওঁ আজি মাৰ্ডাৰ হ'ব লগা হ'ল কিন্তু ভুলটো সম্পূৰ্ণ ৰজৰ তাৰ কাৰণে তেওঁক যদি ঘটনাটোক বিৰাট ভাল পাইছোঁ তাক যি এনকাউণ্টাৰ কৰিছে তাৰ কাৰণে বহুত আমি আনন্দিত এনেকুৱা ঘটনা যে লাইফত নহয় আৰু আমাৰ এৰিয়াত আমাৰ আকৌ গাঁৱৰ মানুহ মোৰ এইটো চুবুৰীয়া নহয় বেলেগ চুবুৰীয়া এটা ইয়াতে নহয় নে আহিছোঁ জাষ্ট চাব আহিছোঁ এইটোৰ কাৰণে যদি ধৰক এক যদি ইনকাউণ্টাৰ নকৰিলে হয় হয়তো আমাৰ সমাজখন বা আমি যেনেকৈ চলি আছোঁ ভাতৃৰ দৰে চলি আছোঁ হিন্দু মুছলমান সেই বস্তুটো নাইকিয়া হ'লা হয় আজি লাইফত হোৱা নাই লাইফত আমি জন্ম পাই মৃত্যু হ'ম এতিয়া ধৰক মোৰ যে 45-40 মান পাৰে হৈছে এনেকুৱা লাইফত দেখা নাই যিটো সম্প্ৰতি আমাৰ এতিয়া বৰ্তমান জীয়াই আছে আমাৰ তাতে পুলিচ প্ৰটেকশ্যনৰ কোনো কথাই নাই আমি যেনেকৈ অহা যোৱা কৰি আছোঁ আমাৰ যিটো প্ৰত্যেকে বাধা দিয়াৰ পিছত আমি নিজাকে আমাৰ ঘৰতে মানে চোৱাটো আৰম্ভ কৰিছোঁ মই আইতাক হওঁ ডাঙৰ আইতাক ল'ৰাৰ তাৰমানে আইতাক কি ক'ব আৰু মানে মনত নাচো নাইও মই এনেকুৱা এটা ডাঙৰ এনেকুৱা এটা ডাঙৰ ঘটনা এটা গম পাই গৈছিলোঁ যে ল'ৰাটো যেতিয়া মানে হত্যা কৰি পেলাই দুটা মানুহক মানে পলাই গ'ল তেতিয়া যাই পেলাই তাৰপিছতে আপোনালোকে পুলিচ ইয়াতে যাই মানে তেওঁক ধৰি লৈ গুচি অহাৰ পিছত তেওঁক গুলি মাৰি ভৰিত গতিকে তেতিয়া মহতে হৈ গৈছিল তাৰপিছত আমি আনিছোঁ আনি পেলাই ইয়াতে মেডিকেল ভৰ্তি কৰি মেডিকেলৰ পৰা এতিয়া আমি লৈ আহিলোঁ আৰু মাক দেউতাক এতিয়া বৰ্তমান মইতো তাতে বাহিৰতে গ'লোঁ এতিয়া ঘৰতে আছোঁ না বাহিৰতে আহিছিল এতিয়া মই থকাত নাছিল এতিয়া বৰ্তমান আহিছিলে না অহা নাই মই গম পোৱা নাই জানাতো এতিয়া এতিয়া মইতো আৰু পৰিয়ালৰ এতিয়া আছে দাইজাক খুৰীয়াক বা ময়ো এটা আইতাক ডাঙৰ আইতাক আছোঁ পৰিয়াল পৰিয়ালে কৰিব ৰাইজে নহয় ৰাইজ নাই গৰস্থানত থোৱা নহ'ল আৰু জানাজাটো দিয়াও নহ'ল ৰাইজৰ নিজৰ ঘৰতে হ'ব প্ৰত্যেকে বাধা দিয়াৰ পিছত আমি নিজাকে আমাৰ ঘৰতে মানে চোৱাটো আৰম্ভ কৰিছোঁ মই আইতাক হওঁ ডাঙৰ আইতাক ল'ৰাৰ তাৰমানে আইতাক কি ক'ব আৰু মানে মনত নাচো নাইও মই এনেকুৱা এটা ডাঙৰ এনেকুৱা এটা ডাঙৰ ঘটনা এটা গম পাই গৈছিলোঁ যে ল'ৰাটো যেতিয়া মানে হত্যা কৰি পেলাই দুটা মানুহক মানে পলাই গ'ল তেতিয়া যাই পেলাই তাৰপিছতে আপোনালোকে পুলিচ ইয়াতে যাই মানে তেওঁক ধৰি লৈ গুচি অহাৰ পিছত তেওঁক গুলি মাৰি ভৰিত গতিকে তেতিয়া মহতে হৈ গৈছিল তাৰপিছত আমি আনিছোঁ আনি পেলাই ইয়াতে মেডিকেল ভৰ্তি কৰি মেডিকেলৰ পৰা এতিয়া আমি লৈ শুনালো নৃশংস কাণ্ডৰ ঘাতক ৰজৰ পৰিয়ালক এতিয়া বৰ্জন কৰিছে ছখন গাঁৱৰ ৰাইজে ৰজ আলীৰ বাসগৃহত কোনো উপস্থিত নাথাকিল আমি মন্তব্যও আপোনাক শুনালো সকলোৱে বৰ্জন কৰিছে ৰজ আলীৰ পৰিয়ালক আৰু কেৱল মাত্ৰ 10জনমান লোকৰ উপস্থিতিত এয়া ৰজ আলীৰ জানাজা সম্পন্ন হৈছে কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিত ৰজ আলীৰ জানাজা সম্পন্ন হৈছে আমি নলবাৰীৰ শেহতীয়া দৃশ্যাংশ আপোনাক দেখুৱাইছোঁ প্ৰশাসনৰ লোক তাত উপস্থিত আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় এতিয়াও পলাতক হৈ আছে ৰজ আলীৰ পিতৃ মাতৃ নৃশংস কাণ্ডৰ ঘাতক ৰজৰ পৰিয়ালক বয়কট কৰিছে বৰ্জন কৰিছে ছখন গাঁৱৰ ৰাইজে আৰু নিমাওমাও পৰিৱেশৰ মাজেৰে এয়া ৰজ আলীৰ
জানাজা সম্পন্ন হৈছে।